ৰাতিপুৱা সোনকালে উঠিলোঁ, কিন্তু মোবাইল চাই থাকোঁতে এপৰ যায়। ৰাতিপুৱা কাম বন শেষ কৰি মোবাইল চাই থাকোঁতে বহুত দেৰি হৈ গ'ল। ঝটপট গোসাঁই ঘৰটো চাফা কৰিলোঁ, গা ধুই আহি আৰু চাওকচোন ধুনীয়াকৈ মুচি কৰি আকৌ আজি অনা ফুলেৰে অকণমান সজাই দিলোঁ। মানে গোসাঁই আসনখনত দুপাহমান ফুল নিদিলে ভালেই নালাগে। চাওকচোন ধুনীয়াকৈ মোৰ সৰু গোসাঁই ঘৰটো সজালোঁ আৰু চাকি বন্তি জ্বলাই মনে প্ৰাণে ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে সকলোকে ভালে কুশলে ৰাখে, লগতে নিজৰ সংসাৰখন আৰু নিজৰ বিষয়েতো ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ। এয়া চাওক, ৰাতিপুৱা আনিছিলোঁ মিছা মাছ, গা পা ধুই গোসাঁই ঘৰত চাকি বন্তি জ্বলাই ডাইৰেক্ট পাকঘৰত আহি গ'লোঁ মিছা মাছখিনি বাচিবলৈ। মানে মিছা মাছ মই বেপাৰীক বাচিবলৈ নিদিওঁ। মিছা মাছৰ পেটত যে এডাল নাড়ী নিচিনা কিবা থাকে, পেটু নে কি, সেই বস্তুটো বহুত বেয়া। বেপাৰীয়ে ভালকৈ নেবাচে, মই সেইকাৰণে নিজে কাটি নিজে বাচোঁ। মাছ বচা হৈ গ'ল, এইফালে ধুনুমাক খুৱাব লাগে, তাইক ইমান মাতি আছোঁ নাহেহে নাহে। আৰু চাওকচোন আমাৰ ধুনু বেটিক মানে আনি পেলাই ওপৰত উঠাই খুৱাই দিব লাগে। মানে আজিকালি বহুত দুষ্টু হৈছে জানেনে। তাইক ধুনীয়াকৈ ঝটপট খুৱাই ল'লোঁ। তাইক খুৱাবলৈ অলপ সময় লাগে কিন্তু দেই। খুৱাই মেলি হৈ গ'ল।